মিচিং সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা চাৰি দিব ট্ৰাইবেল কমিউনিটিক কিমান মৰম কৰে ভাল পায় আজি মই লাইক আই হেভ এক্সপিৰিয়েঞ্চ হিয়াৰ সামথিং টু মানে বাৰেৰ অসমীয়া সাংস্কৃতিক আৰু সামাজিকভাৱে অত্যন্ত শক্তিশালী সমাজ মিচিং সমাজৰ যিবিলাক কালাৰফুল আমাৰ ট্ৰেডিশ্যন আছে এই ট্ৰেডিশ্যনবিলাকে বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী কৰি তুলিছে আৰু মই নিজেও মানে মিচিং সমাজৰ সৈতে ডাঙৰ দীঘল হৈছোঁ আৰু মই অত্যন্ত শ্ৰদ্ধা কৰোঁ তাহানি কালৰ পৰাই জোনাইৰ লজ্জান গাঁৱত থাকি মই মিচিং সমাজৰ সৈতে ধূলি মাকতিৰে খেলি আৰু তেখেত চাংঘৰত মানে খাই বৈ মই ডাঙৰ হৈছোঁ গতিকে মই এইখন সমাজৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা ভক্তি আছে আৰু কৃতজ্ঞতা সদায় থাকিব আসাম মৌপুচক প্ৰাক্তন মুখ্যমন্ত্ৰী সুপাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ট্ৰাইবেল আও মিগাং অৰ্বানন্দ উনুৱালবো মিচিং ৰেগামসম আচিনলিকদানা অকমনা লুডুনছে লুটাছ সদিয়াতক বুৰলিবব দুনেঙুলুং মিচিং ৰেগাম আপঙে কাই মমিলা তাত পলাইছে লুটাছম ছ'চিয়েল মিডিয়া দঙুলুক মিচিং সৃষ্টিৰাণী তাইতবো অসম চৰকাৰক প্ৰাক্তন মুখ্যমন্ত্ৰী মিগাং অৰ্বানন্দ উনুৱালবো লোপচুনাম কৈকা মুলুক মিচিং ৰাইটাৰ সৃষ্টিৰাণী তাইতকে গৰাদ অকমনা লুডুন মিচিং ৰেগামা তাতকে পলাই মিচিং সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা চাৰি দিব ট্ৰাইবেল কমিউনিটিক কিমান মৰম কৰে ভাল পায় আজি মই লাইক আই হেভ এক্সপিৰিয়েঞ্চ হিয়াৰ সামথিং টু মানে বাৰেৰ অসমীয়া সাংস্কৃতিক আৰু সামাজিকভাৱে অত্যন্ত শক্তিশালী সমাজ মিচিং সমাজৰ যিবিলাক কালাৰফুল আমাৰ ট্ৰেডিশ্যন আছে এই ট্ৰেডিশ্যনবিলাকে বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী কৰি তুলিছে আৰু মই নিজেও মানে মিচিং সমাজৰ সৈতে ডাঙৰ দীঘল হৈছোঁ আৰু মই অত্যন্ত শ্ৰদ্ধা কৰোঁ তাহানি কালৰ পৰাই জোনাইৰ লজ্জান গাঁৱত থাকি মই মিচিং সমাজৰ সৈতে ধূলি মাকতিৰে খেলি আৰু তেখেত চাংঘৰত মানে খাই বৈ মই ডাঙৰ হৈছোঁ গতিকে মই এইখন সমাজৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা ভক্তি আছে আৰু কৃতজ্ঞতা সদায় থাকিব মিচিং সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা চাৰি দিব ট্ৰাইবেল কমিউনিটিক কিমান মৰম কৰে ভাল পায় আজি মই লাইক আই হেভ এক্সপিৰিয়েঞ্চ হিয়াৰ সামথিং টু মানে বাৰেৰ অসমীয়া সাংস্কৃতিক আৰু সামাজিকভাৱে অত্যন্ত শক্তিশালী সমাজ মিচিং সমাজৰ যিবিলাক কালাৰফুল আমাৰ ট্ৰেডিশ্যন আছে এই ট্ৰেডিশ্যনবিলাকে বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী কৰি তুলিছে আৰু মই নিজেও মানে মিচিং সমাজৰ সৈতে ডাঙৰ দীঘল হৈছোঁ আৰু মই অত্যন্ত শ্ৰদ্ধা কৰোঁ তাহানি কালৰ পৰাই জোনাইৰ লজ্জান গাঁৱত থাকি মই মিচিং সমাজৰ সৈতে ধূলি মাকতিৰে খেলি আৰু তেখেত চাংঘৰত মানে খাই বৈ মই ডাঙৰ হৈছোঁ গতিকে মই এইখন সমাজৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা ভক্তি আছে আৰু কৃতজ্ঞতা সদায় থাকিব